নমস্কাৰ ছাৰবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধিক লৈ ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ য'ত কমিউটেশ্যন ৰেষ্টৰেশ্যনৰ সময়সীমা কম কৰাক লৈ আনহাতে ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণক লৈ আনহাতে ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ চাকৰিও নিয়মীয়াকৰণক লৈ লগতে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তনৰ লগতে নিম্নতম দৰমহা বৃদ্ধি কৰাক লৈ আনহাতে আপোনালোকৰ দৰমহা আৰু পেঞ্চন কমচে কম 55% বৃদ্ধি হোৱাকে লৈ 4 মাহৰ ৰেয়াৰ টকাকেইটা মোকলাই দিয়াকে লৈ আনহাতে নৱেম্বৰ মাহৰ দৰমহা আৰু পেঞ্চন বৃদ্ধিকে লৈ ভালেকেইটা গুৰুত্বপূৰ্ণ শেহতীয়া খবৰ প্ৰকাশ পাইছে আৰু সেয়েহে আমি আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ সেয়া হ'ল আপোনালোকে একজন চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ হিচাপে নাইবা আপোনালোকে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ ঘৰৰ মানুহ হিচাপে এইকেইদিন এটা কথা অত্যন্ত জৰুৰী কথাটো সেয়া আপোনালোকে জনাটো অত্যন্ত জৰুৰী যিটো আজিৰ অসমৰ প্ৰতিটো আগশাৰীৰ বাতৰি কাকতত সেয়া প্ৰকাশ পাইছে যিটো হ'ল ডিজিটেল এৰেষ্ট এক প্ৰবঞ্চনাৰ খবৰটো প্ৰকাশ পাইছে যিটো ভাৰত চৰকাৰৰ ফালৰ পৰা এয়া সকলোকে জনাৰ কাৰণে এয়া জনোৱা হৈছে য'ত আপোনালোকক ফোন কৰি সুধিব পাৰে যে আপোনাৰ মোবাইলৰ পৰা কিবা এটা মেছেজ গৈছে নে বা কল গৈছে নে বা আপোনাৰ আপোন মানুহৰ সুৰ কপি কৰি আপোনাৰ ল'ৰা ছোৱালী নাইবা ভাই ভনী আপোনজনৰ সুৰৰ লগত সুৰ মিলাই আপোনালোকক ভিডিঅ' কৰি প্ৰবঞ্চনা কৰিব পাৰে আৰু আপোনালোকক ঠগিব পাৰে নাইবা আপোনালোকৰ ল'ৰা ছোৱালীয়ে তেওঁলোকে বেয়া কাম কৰিছে বেয়া কামত লিপ্ত হৈছে তেওঁলোকে পুলিচৰ হাতত ধৰা পৰি এতিয়া থানাত আছে তেওঁলোকৰ ওপৰত কেছ হ'ব তেওঁলোকৰ জেল হ'ব আপোনালোকৰ মান সন্মান যাব আদি কথা কৈ আপোনাক ভিডিঅ' কলত ৰাখি আপোনালোকৰ পৰা টকা লুণ্ঠন কৰিব আপোনাৰ ঘৰৰ ভিতৰত আবদ্ধ কৰি আপোনালোকক ইমোশ্যনেল ব্লেকমেইল কৰিব আৰু যাৰ ফলত আপুনি মোবাইলত নাইবা কম্পিউটাৰৰ সন্মুখত বিশেষকৈ মোবাইলতে আপোনালোকে ভিডিঅ' কলত থাকিব লাগিব আপোনালোকক লৰচৰ কৰিবলৈ দিয়া নহ'ব আপোনালোকক পুলিচৰ ভয় দেখুৱাই আদালতৰ ভয় দেখুৱাই মান সন্মানৰ ভয় দেখুৱাই আপোনালোকৰ ল'ৰা ছোৱালীৰ আপোনজনৰ জীৱনৰ ভয় দেখুৱাই আপোনালোকক সেই কেছ ছল্ভ কৰাৰ নামত আপোনালোকৰ পৰা টকা লুটিব আৰু আপুনি ঘৰৰ ভিতৰৰ পৰাই একো কৰিব নোৱাৰিব আৰু তেওঁলোকে আপোনাক ইমোশ্যনেল ব্লেকমেইল কৰিব আৰু এয়াই হৈছে ডিজিটেল এৰেষ্ট আৰু যাৰ ফলত আপোনালোকে আৰ্থিকভাৱে লোকচানৰ সন্মুখীন হ'ব আৰু এয়া এক নতুন প্ৰবঞ্চনা আৰু সেয়েহে আপোনালোকে সাৱধান হওক সতৰ্ক হওক আৰু আপোনালোকে যদি এই ডিজিটেল এৰেষ্টৰ বিষয়ে যদি এয়া বুজিবলৈ সক্ষম হৈছে তেনেহ'লে ভিডিঅ'টো নিশ্চয় এটা লাইক দি ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া আমি আপোনালোকক আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত শিক্ষক নিযুক্তিৰ বাবে ওলাব খচৰা আৰু এতিয়াৰ পৰা খচৰা ওলাব আৰু তাৰপিছত প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত শিক্ষক নিযুক্তি হ'ব আৰু এই সম্বন্ধে শিক্ষামন্ত্ৰীয়ে জনাইছে এতিয়া এনে শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল বাৰম্বাৰ আশ্বাসৰ পাছতো নহ'ল প্ৰাদেশিকীকৰণ 16 ডিচেম্বৰত 5,000-তকৈ শিক্ষক কৰ্মচাৰীৰ অনশন আৰু এই কথা ঘোষণা কৰে আপোনাৰ সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰাই আৰু তেখেতসকলে জনাইছে যে ইতিমধ্যে ৰাজ্যজুৰি আৰম্ভ হোৱা নিযুত মইনা আঁচনিৰ পৰা ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলক বঞ্চিত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই নিযুত মইনা আঁচনিৰ সুবিধা ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰীসকলে লাভ নকৰিব গতিকে অহা বছৰলৈ তেওঁলোকৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত নামভৰ্তি নকৰিব ইয়াৰ ফলত আমাৰ শিক্ষানুষ্ঠানসমূহ ভাঙি যাব সেয়েহে তেওঁলোকৰ যি পষ্টসমূহ ভেঞ্চাৰ স্কুলসমূহ চৰকাৰক অচিৰেই নিয়মীয়া কৰিবলৈ ইয়াৰে জনাইছে অন্যথা তেওঁলোকে 16 ডিচেম্বৰ তাৰিখে 5,000-তকৈ শিক্ষক কৰ্মচাৰীয়ে তেওঁলোকে অনশন ধৰ্মঘট কৰিব বুলি জনা গৈছে এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল 3শতাধিক টিউটৰক শিক্ষকলৈ উন্নীত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু কিয়নো প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে আজিৰ পৰা শিক্ষক পদলৈ উন্নীত হ'বলৈ আবেদন জনোৱা নথিপত্ৰ পৰীক্ষাৰ কাম আৰম্ভ হৈছে আৰু সেয়েহে 3শতাধিক টিউটৰ শিক্ষকসকলৰ যিসকলৰ টেট আছে আৰু অন্যান্য অৰ্হতাসমূহ আছে
তেখেতসকলৰ চাকৰিৰ নিয়মীয়াকৰণৰ কাৰণে আবেদন জনাইছিলে আৰু সেয়া আপোনাৰ শিক্ষকলৈ উন্নীত কৰাৰ প্ৰক্ৰিয়া এতিয়ালৈকে আৰম্ভ কৰিছে। এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীৰ VRS লাভালাভ। কেবিনেটে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ নিয়মীয়া কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ লাভালাভ, এককালীন নিষ্পত্তি আৰু উপনিমিত্ত কৰ্মচাৰী তথা স্থিৰ বেতন কৰ্মচাৰীসকলক অৱসৰকালীন ভাত্তাৰ প্ৰথম কিস্তি হিচাপে পৰিষদৰ বাবে 110 কোটি টকাৰ বিত্তীয় অনুমোদন জনাইছে আৰু বাকী থকা পৰিমাণ এপ্ৰিল-মে 2025ত পৰৱৰ্তী কিস্তিতহে পৰিশোধ কৰা হ'ব বুলি জনা গৈছে। আনহাতে ৰাজ্য চৰকাৰৰ যি কৰ্মচাৰী আছে 108 মৃত্যুঞ্জয় ধাৰাবাহিক কাৰ্যকলাপ সৰলীকৰণৰ কাৰণে আগন্তুক দিনবোৰত যাতে ইয়াৰ নিৰৱচ্ছিন্ন কাৰ্যকলাপ সক্ষম কৰি ৰাখিবলৈ কেবিনেটে সেৱা প্ৰদানকাৰীক পৰিষদ হিচাপে 115.4 কোটি টকা মুকলি কৰাৰ অনুমোদন জনাইছে, যাৰ ফলত 108 মৃত্যুঞ্জয়ৰ ধাৰাবাহিকতা তেওঁলোকৰ অব্যাহত থাকিব। এতিয়া এনে শেহতীয়া খবৰ কৰ্মচাৰীসকলে যি অৱসৰ গ্ৰহণ কৰাৰ ফলত কমিউটেশ্যনৰ নামত যি 15 বছৰ কৰ্তন কৰি ৰখা হয় তাৰ সম্বন্ধে অচিৰে এক ভাল খবৰ আহিব আৰু যাৰ ফলত এতিয়াৰ পৰা কমিউটেশ্যনৰ যি সময়সীমা আছে সেয়া 15 বছৰৰ ঠাইত 12 বছৰ কৰিব বুলি জনা গৈছে। আৰু লগতে আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া 4 মাহৰ দিয়ে এৰিয়াৰৰ বিষয়টো হয়। ছাৰবিদসকল আপোনালোকে ঠিকেই শুনিছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে ইতিমধ্যে তেওঁলোকে 4 মাহৰ দিয়ে এৰিয়াৰ টকাখিনি লাভ কৰিছে, কিন্তু অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে 4 মাহৰ যি দিয়ে এৰিয়াৰ টকাখিনি আছে আপোনালোকে সেয়া 4টা কিস্তিত পাবলৈ সক্ষম হ'ব। আপোনালোকে প্ৰথম কিস্তিটো লাভ কৰিব ডিচেম্বৰ মাহত, আনহাতে দ্বিতীয় কিস্তি লাভ কৰিব 2025 চনৰ জানুৱাৰী মাহত, তেনেকৈ তৃতীয় আৰু চতুৰ্থটো ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত পাবলৈ সক্ষম হ'ব। আৰু এইবাৰ আপোনালোকৰ দৰমহা আপোনাৰ 53% দিয়ে ধৰি বৃদ্ধি কৰা হৈছে, সেয়েহে এইবাৰ আপোনালোকৰ পেঞ্চনসমূহ বৃদ্ধি হ'ব। ইতিমধ্যে বহুতো পেঞ্চনাৰৰ একাউণ্টত নৱেম্বৰৰ পেঞ্চনৰ টকাকেইটা সোমাইছে, আনহাতে যিসকল পেঞ্চনৰ টকা এতিয়া সোমোৱা নাই তেনেহ'লে আপোনালোকে অপেক্ষা কৰক, 1-2 দিনৰ ভিতৰতে সেয়া আপোনালোকৰ একাউণ্টত পেঞ্চনৰ টকাকেইটা সোমাব। আনহাতে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ দৰমহা এইবাৰ 2 দিন পলম হ'ব। 1 তাৰিখ আপোনাৰ ৰবিবাৰ হোৱাৰ লগতে 2 তাৰিখ অসম দিৱস থকাৰ কাৰণে আপোনালোকে 3-4 তাৰিখেহে আপোনালোকে নৱেম্বৰ মাহৰ দৰমহাৰ টকাকেইটা পাবলৈ সক্ষম হ'ব। আনহাতে এইবাৰ আমি ক'বলৈ ওলাইছোঁ 8ম দৰমহা আয়োগৰ তাৰিখ আৰু দৰমহাৰ সবিশেষ হয় ছাৰবিদসকল। বৰ্তমান সময়ত 8ম দৰমহা আয়োগৰ খবৰটো খুব তুংগত উঠিছে, খুব চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু সেয়েহে ষ্টাফ ছাইডৰ লগতে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ বৈঠক আছে আৰু সেয়েহে আপোনাৰ নতুন বছৰৰ প্ৰথমটো কেবিনেট বৈঠকতে 8ম দৰমহা আয়োগ প্ৰৱৰ্তনৰ কথাটো ঘোষণা কৰি আপোনাৰ কমিটি গঠন কৰি দিব আৰু বিভিন্ন মহলে দাবী কৰিছে যে এইবাৰ ফিটমেণ্ট ফেক্টৰ 3.68 কৰিব পাৰে বুলি জনা গৈছে। আনহাতে কিছুমান সংবাদ মাধ্যমে এয়া 2.56 কৰিব পাৰে বুলি জনা গৈছে। এতিয়া যিয়ে নহওক ফিটমেণ্ট ফেক্টৰ 3 কৰক নাইবা 2 কৰক, এয়া যদি কৰে তেনে ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীৰ দৰমহা কমচে কম 50% তেওঁলোকৰ বৃদ্ধি পাব বুলি জনা গৈছে আৰু এতিয়া লক্ষণীয় হ'ব যে কেন্দ্ৰীয় চৰকাৰে ফিটমেণ্ট ফেক্টৰ কিমান নিৰ্ধাৰণ কৰে। সেয়েহে কৰ্মচাৰীৰ পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ আৰু প্ৰতিটো শেহতীয়া জাননীৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক কৰি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।